নলবাৰীৰ বুঢ়াদিয়া, পাগলাদিয়া আৰু নুনা নৈত অবৈধ খনন। দিনে নিশাই নৈৰ বুকুত জেচিবি আৰু ট্ৰেক্টৰেৰে দুষ্ট চক্ৰই চলাইছে খনন। প্ৰায় 100 বিঘা ভূমিত খনন চলোৱাৰ অভিযোগ উঠিছে। সাংবাদিক উপস্থিত হোৱাৰ লগে লগে পলায়ন কৰিলে দুষ্ট চক্ৰই। কটাকুছিৰ পাগলাদিয়াৰ পাৰত বালি খননৰ দীৰ্ঘদিনীয়া অভিযোগ আছিল। আৰু সেই পাগলাদিয়া নৈত আৰু নুনা নৈত অবৈধভাৱে তেওঁলোকে খনন অব্যাহত ৰাখিছিল। সাংবাদিক যোৱাৰ লগে লগে তাৰ পৰা পলায়ন কৰে একাংশ লোকে। জেচিবি আৰু ট্ৰেক্টৰেৰে বহু দিনৰ পৰা ইয়াত খনন চলাই থকা হৈছে। স্থানীয় লোকে বালি খননৰ অভিযোগ কৰিছিল পূৰ্বৰে পৰা আৰু বালি খননৰ ফলত ধ্বংসৰ মুখত হাতীৰ বিচৰণস্থলী। হাতীৰ বিচৰণস্থলী নোহোৱাত জনাঞ্চললৈ হাতীৰ আগমন ঘটিছে আৰু নলবাৰী বন আঞ্চলিক বিষয়াৰ ভূমিকাক লৈও সকলোৱে প্ৰশ্ন কৰিছে। বাৰে বাৰে ৰাইজে অভিযোগ দিয়াৰ পাছতো কোনো ব্যৱস্থা তাত গ্ৰহণ নকৰে। আৰু যিসকল লোক ইয়াত জড়িত হৈ আছে তেওঁলোকৰ বিৰুদ্ধেও ৰাইজে অভিযোগ কৰিছে, কিন্তু বন বিভাগৰ লোক বা প্ৰশাসনে কোনো ব্যৱস্থা আজি পৰ্যন্ত হাতত লোৱা নাই। আতংকত সৃষ্টি হৈছে। তাৰমানে এই বালি খননৰ কাৰণে ৰাতি জেচিপি চলি থাকে, ডাম্পাৰ চলি থাকে, হাতীবিলাকে সেই শব্দৰ কাৰণে গাঁৱত সোমাই যায়। আৰু আপুনি দেখা পাইছে গাছবিলাক, গোটেই গাছবিলাকৰ গুৰিবিলাক উঘালি ৰাতিতে কিছুমানে কাটি লৈ গুচি যায় আৰু কেতিয়াবা তাৰমানে সেই গাছবিলাক পুতি থৈ গুচি যায়। সেনেকৈ তাৰমানে সেই ধ্বংস কৰিছে। কমচে কম 100 বিঘাৰ ওপৰত মাটি কাটা বৰ্তমান শেষ হৈ গৈছে। এইটো অবৈধ হৈ চলি আছে, আমি গম নাপাওঁ। আগত নাছিলে, এইবাৰো এইটো চলি আছে বস্তুটো। আৰু ইয়াৰ পৰা আমাৰ বহুত যথেষ্ট ক্ষতি হৈছে। যিখিনি মাটি খান্দি নিছি তেওঁলোকে যাই নদীৰ ৰিভাৰৰ পৰাই যাই একদম মাজমজিয়া পাইছে। গতিকে মথৰিৰ ওচৰ পোৱাৰ নিচিনাই হৈছে। গতিকে সেইকাৰণে আমাৰ ৰাইজ কিন্তু অসন্তুষ্ট হৈছে। তেনেকুৱা হয়, পাট্টাৰ হয়তো কাৰোবাৰ 1 বিঘা আছে, কিন্তু তেওঁলোকে 10 বিঘা দেখুৱাইছে। পাট্টাখনততো মাটি আৰু বহুতৰ থাকে। ধৰক যেনেকৈ ইয়াতে মৌজাদাৰৰ মাটি বহুত, বিভূগংকৰৰ বহুত মাটি দেখুৱাইছে, কিন্তু সেইবিলাক ক'ত আছে মাটি কোনো দেখুৱাই দিব নোৱাৰে। তাৰ বিনিময়ত মানুহৰো ক্ষতি হৈছে। হাতী হৈ হঠাতে এদিন মানুহ একজনক মাৰি পেলাক আমাৰ সন্মুখতে। নলবাৰীৰ বুঢ়াদিয়া, পাগলাদিয়া আৰু নুনা নৈত অবৈধ খনন। দিনে নিশাই নৈৰ বুকুত জেচিবি আৰু ট্ৰেক্টৰেৰে দুষ্ট চক্ৰই চলাইছে খনন। প্ৰায় 100 বিঘা ভূমিত খনন চলোৱাৰ অভিযোগ উঠিছে। সাংবাদিক উপস্থিত হোৱাৰ লগে লগে পলায়ন কৰিলে দুষ্ট চক্ৰই। কটাকুছিৰ পাগলাদিয়াৰ পাৰত বালি খননৰ দীৰ্ঘদিনীয়া অভিযোগ আছিল। আৰু সেই পাগলাদিয়া নৈত আৰু নুনা নৈত অবৈধভাৱে তেওঁলোকে খনন অব্যাহত ৰাখিছিল। সাংবাদিক যোৱাৰ লগে লগে তাৰ পৰা পলায়ন কৰে একাংশ লোকে। জেচিবি আৰু ট্ৰেক্টৰেৰে বহু দিনৰ পৰা ইয়াত খনন চলাই থকা হৈছে। স্থানীয় লোকে বালি খননৰ অভিযোগ কৰিছিল পূৰ্বৰে পৰা আৰু বালি খননৰ ফলত ধ্বংসৰ মুখত হাতীৰ বিচৰণস্থলী। হাতীৰ বিচৰণস্থলী নোহোৱাত জনাঞ্চললৈ হাতীৰ আগমন ঘটিছে আৰু নলবাৰী বন আঞ্চলিক বিষয়াৰ ভূমিকাক লৈও সকলোৱে প্ৰশ্ন কৰিছে। বাৰে বাৰে ৰাইজে অভিযোগ দিয়াৰ পাছতো কোনো ব্যৱস্থা তাত গ্ৰহণ নকৰে। আৰু যিসকল লোক ইয়াত জড়িত হৈ আছে তেওঁলোকৰ বিৰুদ্ধেও ৰাইজে অভিযোগ কৰিছে, কিন্তু বন বিভাগৰ লোক বা প্ৰশাসনে কোনো ব্যৱস্থা আজি পৰ্যন্ত হাতত লোৱা নাই। আতংকত সৃষ্টি হৈছে। তাৰমানে এই বালি খননৰ কাৰণে ৰাতি জেচিপি চলি থাকে, ডাম্পাৰ চলি থাকে, হাতীবিলাকে সেই শব্দৰ কাৰণে গাঁৱত সোমাই যায়। আৰু আপুনি দেখা পাইছে গাছবিলাক, গোটেই গাছবিলাকৰ গুৰিবিলাক উঘালি ৰাতিতে কিছুমানে কাটি লৈ গুচি যায় আৰু কেতিয়াবা তাৰমানে সেই গাছবিলাক পুতি থৈ গুচি যায়। সেনেকৈ তাৰমানে সেই ধ্বংস কৰিছে। কমচে কম 100 বিঘাৰ ওপৰত মাটি কাটা বৰ্তমান শেষ হৈ গৈছে। এইটো অবৈধ হৈ চলি আছে, আমি গম নাপাওঁ। আগত নাছিলে, এইবাৰো এইটো চলি আছে বস্তুটো। আৰু ইয়াৰ পৰা আমাৰ বহুত যথেষ্ট ক্ষতি হৈছে। যিখিনি মাটি খান্দি নিছি তেওঁলোকে যাই নদীৰ ৰিভাৰৰ পৰাই যাই একদম মাজমজিয়া পাইছে। গতিকে মথৰিৰ ওচৰ পোৱাৰ নিচিনাই হৈছে। গতিকে সেইকাৰণে আমাৰ ৰাইজ কিন্তু অসন্তুষ্ট হৈছে। তেনেকুৱা হয়, পাট্টাৰ হয়তো কাৰোবাৰ 1 বিঘা আছে, কিন্তু তেওঁলোকে 10 বিঘা দেখুৱাইছে। পাট্টাখনততো মাটি আৰু বহুতৰ থাকে। ধৰক যেনেকৈ ইয়াতে মৌজাদাৰৰ মাটি বহুত, বিভূগংকৰৰ বহুত মাটি দেখুৱাইছে, কিন্তু সেইবিলাক ক'ত আছে মাটি কোনো দেখুৱাই দিব নোৱাৰে। তাৰ বিনিময়ত মানুহৰো ক্ষতি হৈছে। হাতী হৈ হঠাতে এদিন মানুহ একজনক মাৰি পেলাক আমাৰ সন্মুখতে।